বুলি এই পাৰ্থক পৰাজয় কৰিব পাৰিলেহে তোমাৰ বীৰত্ব প্ৰকাশ পাবা যুদ্ধ কৰা বীৰ শক্তি অনুযায়ী পাৰ্থ তোমাৰ বাবে মোৰ এই ভয়ংকৰী ধনুৱে গঢ়িব লাগিছে তোমাক বধ কৰি মই মোৰ দৃঢ় প্ৰতিজ্ঞা পূৰ্ণ কৰো বেশ তেন্তে জয় মহাক্ৰোধে দুয়োজনে জয় মহাক্ৰোধে দুয়োজনে জয় ৰণ জন ভোলা সৰ্বজন ভাই দাদা আজিৰ যুদ্ধত আমাৰ জয় হৈছে যদিও তাত সন্দেহ কৰিলে আমাৰ ভুল কৰা হ'ব কৰ্ণ প্ৰবল প্ৰতাপী দুৰ্জেয় বীৰ আজিৰ ৰণত হাৰিছে বুলিয়েই কৰ্ণৰ শক্তিত সন্দেহ কৰিলে পৰম ভুল কৰা হ'ব দাদা যিমানেই ডাঙৰ বীৰ নহওক কিয় কৌৰৱৰ যিমানেই শক্তি নাথাকক কিয় শেষ ফল আমাৰেই শুভ বুলি মোৰ ধাৰণা দাদা ভাই সেই ধাৰণাকে বুকুত বান্ধি ময়ো যুদ্ধ আহ্বান কৰিছিলোঁ কিন্তু ভাই অনুতাপ হয় মই বংশ নাশ কৰি মই কি কাম কৰিবলৈ ওলাইছোঁ দাদা পাপৰ প্ৰায়শ্চিত্ত দুখত শাস্তি আছে ইয়াত বেজাৰ কৰাৰ কি কথা আছে দাদা আংশিক সঁচা ভাই দুৰ্যোধনৰ বাহিৰে আন কোনেও সিমান পাপ কৰা নাই কৰিছে যদিও ৰজাৰ আজ্ঞাত কৰিছে ৰজাৰ ধৰ্মই প্ৰজাৰ ধৰ্ম বুলি কৰিছে ভাই দাদা অধৰ্মী ৰজাৰ পাপ কাৰ্যত কোনো জ্ঞানী আৰু ধাৰ্মিক লোকে অনুমোদন জনাব নোৱাৰে দাদা আংশিক সঁচা ভাই কুট মন্ত্ৰণাকাৰী শকুনি এই বিবাদৰ গুৰি এই ভাৰত যুদ্ধৰ পুৰোহিত যিমান দিনলৈকে সেই শকুনি জীয়াই থাকিব সিমান দিনলৈকে যুদ্ধ চলি থকাই সম্ভৱ দাদা বাৰু দাদা মই এতিয়া আহোঁ যোৱা ভাই তুমি ক্লান্ত খন্তেক বিশ্ৰাম কৰাগৈ হে অনাদি অনন্ত অব্যক্ত নিৰাকাৰ নিৰঞ্জন হৰি অবোধ সন্তানক কলৈ টানি নিছা প্ৰভু দাদা আহা ভাই দাদা দুৰ্যোধনৰ পৰম মিত্ৰ
কৰ্ণ মহাবীৰে যুদ্ধক্ষেত্ৰ এৰি পলালে দাদা। শুনিছো ভাই, অতি আনন্দৰ কথা। এই পলায়নৰ পুৰস্কাৰ স্বৰূপে দুৰ্যোধনে কৰ্ণক আগেই অংগদেশ দান দি থৈছিল দাদা। কিন্তু দাদা, দুৰ্যোধনৰ ধৈৰ্য প্ৰশংসা নকৰি নোৱাৰি। এতিয়াও অচল অতল, এতিয়াও বুকু দাস। ৰজা স্বৰূপে, ক্ষত্ৰিয় স্বৰূপে দুৰ্যোধন যথাৰ্থ বীৰ। সেই বীৰত্বও যাব আৰু তাৰ বুকু গব দিব। কেনেকৈ ভাই? মোৰ এই দুৰ্জয় গদাৰ প্ৰহাৰ। বাৰু বুজিলো ভাই। কিন্তু দাদা, কুৰুপতিৰ কিন্তু অটল বিশ্বাস কৰ্ণৰ ওপৰত। অযোগ্যত বিশ্বাস স্থাপন কৰা নাই ফাল্গুনী। হ'ব পাৰে যোগ্যজন, কিন্তু এইদৰে ৰণ এৰি পলাবলৈ হ'লে সেই বিশ্বাস আৰু কিমান দিন থাকিব দাদা? মোৰ বিশ্বাস এইবাৰ কৰ্ণই ৰুদ্ৰমূৰ্তি ধাৰণ কৰিব আৰু কোনো ক্ষত্ৰিয়বীৰে পৰাজয় কলংক সহ্য কৰিব নোৱাৰিব দাদা। তাৰ বাবে চিন্তা নাই দাদা, যদুপতি আমাৰ সহায়। কি কৰিব সখা? তোমাৰ হাতৰ পৰা গান্ধীপ আৰু দাদাৰ হাতৰ পৰা গদালৈ যুদ্ধ কৰিব পৰা শক্তি যদুপতিৰ এতিয়াও হোৱা নাই। পাৰোতেনো কুৰুক্ষেত্ৰ যুদ্ধত অস্ত্ৰ নধৰো বুলি মই শপত খাওঁনে? কিন্তু যদুপতি, তোমাৰ অনন্ত শক্তিৰ এটি কণাই আমাক সকলোকে বলিয়ান কৰি তুলিছে। ইমান শক্তি থকা হ'লে জৰাসন্ধৰ ভয়ত আহি তোমালোকৰ কাষ নাচাপিলোহেঁতেন। বাৰু সেইবোৰ কথা এতিয়া যাওঁ, ব'লা বিশ্ৰাম কৰোঁগৈ, বৰ ভাগৰ লাগিছে। আহা যদুপতি, তোমাৰ বিশ্ৰামৰ কৰো আয়োজন। ব'লা যদুপতি, আমিও বৰ ক্লান্ত। ভীমাৰ্জুনে কৰ্ণৰ লগত যুদ্ধ কৰি কৰি শ্ৰান্ত হোৱাৰ উপক্ৰম হৈছে। আজি শ্ৰান্ত, কালিলৈ মূৰ্ছা আৰু পৰহিলৈ ভীমাৰ্জুনে কৰ্ণৰ লগত যুদ্ধ কৰি মূৰ্ছা নাযায় যদুপতি। যাবলৈ কিমান পৰ? বলৰীয়া অধীৰৰ সূতে বিকুদৰৰ চেতনা বিলুপ্ত কৰিব নোৱাৰে মাধৱ। কিন্তু সেই অধীৰত সুদ সিন্ধুপুত্ৰ জয়দ্ৰথতকৈ কোনো গুণে হীন নহয় দাদা। অৰ্থাৎ হীন জৰাখণ্ডই যদি গদাৰ আঘাতত বিকুদৰৰ চেতনা বিলুপ্ত কৰিব পাৰে, তেন্তে ৰামদত্তৰ বিজয় ধনুধাৰী কৰ্ণৰ ধনুবাৰেৰে বিকুদৰক মূৰ্ছা যোৱা কোনো অসম্ভৱ নহয় দাদা। বিজয় অজয় একো নামানো মাধৱ, ধনুবাদ অগ্নিবাণ নামানো একোকে। ভীষণ আঘাত পালে এই মোৰ ভীমৰ গদাই ধনুবাণ অগ্নিবাণ মই মুহূৰ্ততেই থান কৰি পেলাম। দাদাৰ অলপ কথাতে খং উঠে। খং নহয় কৃষ্ণ, ই মোৰ অন্তৰৰ সৰল কথা। এতিয়া বুজিলো, দাদা বিকুদৰ ইমান সহজতে মূৰ্ছিত যোৱা বিধৰ মানুহ নহয়। কিন্তু সখাত অলপ সন্দেহ আছে। কাৰণ তুমি প্ৰতিবাদ কৰিব নোৱাৰিলা। বাদ প্ৰতিবাদ মোক নালাগে পুৰাৰী। যুদ্ধ লাগে, জয় লাগে, প্ৰতিদ্বন্দ্বী লাগে। ৰাম দত্ত, গুৰুদত্ত থাকক বিজয়ী হকা কৰ্ণৰ হাতত। মোৰো আছে দেৱদত্ত গান্ধীপ মুঠি। অতিকে আকুল যে অতি তৃষ্ণাতুৰ ঘনে ঘনে বিচাৰিছে কৰ্ণৰ ৰুধি। মোৰো অতি শুষ্ক কণ্ঠ, মোকো লাগে কৃষ্ণ। সেই কুলাংগায়ৰ মোৰ উত্তপ্ত লোহিত
মোকো লাগে কৃষ্ণ, মোকো লাগে। পাবা, নিশ্চয় পাবা। এতিয়া ব'লা। দুঃশাসন, প্ৰথম চেষ্টা ব্যৰ্থ হৈছে হয়, সেইবুলি মই নিৰুৎসাহী নহওঁ। আমাৰ অজস্ৰ সৈন্য নিহত হৈছে অংগৰাজ। স্বীকাৰ কৰিছোঁ, ভীষ্ম দুৰ্ণয়ো সৈন্য নাশত বাধা দিব নোৱাৰিছিল। দুঃশাসন, সেইটো অৱশ্য হয়, কিন্তু দাদাৰ আস্থা আপোনাৰ ওপৰত যিমান আছে আৰু আছিল, আন কাৰো ওপৰতেই নাই। মাত্ৰ সন্মান কৰি পিতামহ ভীষ্মক আৰু গুৰু দুৰ্ণক আগতেই সেনাপতি পাতিলা অংগৰাজ। সেই আস্থাৰ অপব্যৱহাৰ কৰা নাই দুঃশাসন। জানো জানো অংগৰাজ। আজি হাৰিছো বুলি চিৰদিন নাহাৰো, আজি সৈন্য নাশ হ'ল বুলি চিৰদিন সৈন্য নাশ হ'ব নোৱাৰে। দুঃশাসন, পাণ্ডৱৰ লগত কৌৰৱ হাৰিবলৈ হলে আমাৰ জন্ম ধাৰণ কৰাই মিছা অংগৰাজ। বীৰ বুলি ক্ষত্ৰিয় বুলি পৰিচয় দিয়াৰ আমাৰ কোনো মূল্য নাথাকিব অংগৰাজ। পাণ্ডৱৰ জয় এটা স্বপ্ন আৰু কৌৰৱৰ পৰাজয় এটা অলি কল্পনা। অংগৰাজ, যেদিনা পাণ্ডৱৰ মৃতদেহৰ ওপৰত পৰি শিয়াল কুকুৰে টনা আতুৰা কৰিব, সেইদিনা যে আমাৰ কিমান আনন্দ হ'ব অংগৰাজ। এই শুভ দিনলৈ আৰু বেছি অপেক্ষা কৰিব নালাগে দুঃশাসন, সেইদিন আহিবই লাগিব অংগৰাজ, সেইদিন আমাৰ আহিবই লাগিব। দুৰ্যোধন দুঃশাসনৰ গদা, কৰ্ণ মহাৰথীৰ ধনু আৰু শকুনিৰ মন্ত্ৰণা ধেমালিৰ কথা নহয় অংগৰাজ। বাৰু অংগৰাজ, আপুনি খন্তেক অপেক্ষা কৰক, মই দাদাক এই বিষয়ে জনাওঁ। কৃষ্ণ কৃষ্ণ, হ'ব পাৰা তুমি নৰৰূপী ভগৱান, সেইবুলি পাৰ্থৰ মৃত্যুত হস্তক্ষেপ কৰিলে নচলিব। পাৰ্থক তুমি ৰাখিব নোৱাৰা ভগৱান। পাণ্ডৱৰ পৰাজয়ৰ বাৰ্তা শুনি সুখী হল অংগৰাজ। তিৰস্কাৰ নকৰিব। তিৰস্কাৰ নাই কৰা মহাৰাজ, যে আপোনাৰ গুণ কীৰ্তন। কৰ্ণকে অধৈৰ্য নকৰিব, কৰ্ণকে ক্ষিপ্ত নকৰিব। উকুতি দেখুৱাবলৈ তুমি মোক নাৰী জ্ঞান কৰিছা মহাৰাজ। জানো জানো তুমি মহাৰাজ প্ৰচণ্ড ব্ৰতী, জানো বেৰি তুমি নোহোৱাৰ মন, অসীম অসহ্য হলে তুমি কৰোপতি। সত্য কথা, নিশোষাই নিৰ্জনী কন্যাক অযাচিতে কৰিছিলা ৰাজ্যদান, কৰিছিলা মণিমুক্ত দান। এইবুলি কৰ্ণই নকৰে সহ্য এনে অপমান। কোন সতে কোন প্ৰাণে ভাৰতৰ একছত্ৰী সম্ৰাট হৈ সহিব পাৰিব কোৱা তেনে অপমান? কি অপমান? পৰাজয়ৰ অপমান, পলায়নৰ অপমান। কৌৰৱৰ শ্ৰেষ্ঠ সেনাপতি বীৰ অগ্ৰগণী মহাৰথী কৰ্ণৰ পলায়নৰ অপমান। পাণ্ডৱ শিবিৰত আজি জনে জনে কৰিছে আলোচনা, শিক্ষাৰ এই পাণ্ডৱৰ
পৌঁছানে গিছাই ৰণ পণ্ডিতত ভীত হল কৌৰৱৰ বিৰাট বাহিনী উদ্ধস্বকে প্ৰাণ লৈতে জিৰা সময় শিক্ষাৰে তিৰস্কাৰ পিতৃৰূপৰ বাণী কোন প্ৰাণে ভাৰতৰ একছত্ৰী সম্ৰাট অম্লান বদনে আজি তাক লবশিৰ পাতি মহারাজ মহারাজ নালাগে নালাগে আৰু অস্পষ্ট নহয় প্ৰত্যক্ষে পাইছো দেখা অন্তৰৰ মনোবেথা বেদনাৰ ৰেখা চিন্তাৰ নাই কৰে পতি নেদাৰৰ নিক্ৰনিয়তিয়ে গোপনে গোপনে আহি ভাগ্য চক্ৰ আদি মোৰ প্ৰতিকূলে দিছে এইবাৰ সতৰ্কময় নোৱাৰে চাপিব কাষ নোৱাৰে তৰিব আৰু ষড়যন্ত্ৰ জাল মহাৰাজ দিয়া মোক শুনি পোনে সাৰথি এজন শেষ কৰো কুৰুক্ষেত্ৰৰ উজ্জ্বলাও কৌৰৱৰ কীৰ্তি অৱদান মদ্ৰপতি কোৱা কৰিবানে সাৰথ্য স্বীকাৰ ওর অফিসরে যদি করে আদেশ নতশিৰে কৰিম পালন আদেশ নহয় মহাৰাজ এ মোৰ অনুৰোধ তব আজ্ঞা কৰিম পালন তেন্তে কুৰুপতি অস্ত্ৰেৰে বিশ্ৰাম কৰা আপুনি কক্ষত যজ্ঞ চিন্তা কৰি মস্তিষ্ক তপ্ত কৰি নালাগে জাপিব আৰু প্ৰেৰিত ৰজনী প্রবল বেগেৰে আদি ধুমুহা বলিব বাধা দিবৰ শক্তি আৰু নাই পাণ্ডৱৰ বাধা দিবৰ শক্তি আছে বুলি জানিলে কি কৰিবা দুৰ্যোধন কি কৰিবা চক্ষুৰ আগতে দেখিছা ভীষ্ম গৈছে দ্ৰোণ গৈছে আৰু কৰ্ণও পলায়ন কৰিছে আকৌ কৈছা দুৰ্যোধন বাধা দিবৰ শক্তি নাই পাণ্ডৱৰ অন্ধ উন্মাদ এতিয়াও তোৰ বিশ্বাস আছে পাণ্ডৱক ধ্বংস কৰিম এতিয়াও তোৰ বিশ্বাস আছে কুৰুক্ষেত্ৰত বিজয় পতাকা উৰাব পাৰে পলাশ দুৰ্যোধন তেজৰ পীৰ পীৰণি থাকে মানে এই পলাশ থাকিব কিন্তু যিদিনা তেজ চেঁচা পৰিব গোট মাৰিব টান টানি আহিল পস্তাই বিধ শগুনৰ ঠোঁটৰ আগত ওলমি পৰিব সেইদিনা এই পলাশ আৰু এই উন্মাদ ক'ত থাকিব দুৰ্যোধন ক'ত থাকিব হরে রাম রাম এহি মতে কর্ণ
চলি যায় আরে রাম রাম পদ ভরে বহ মদে গম্বে ধরা ধর হরে রাম রাম পদ পরে বসুমতী কপে ধরা ধর আরে রাম 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 হরে রাম হরে ভোলালে রডর হরে রাম 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 হরি রাম হরি বুলা নপলাবি নপলাবি হীন হুতপুত্ৰ কৰ্ণই পাণ্ডৱক পৰাস্ত কৰিব নোৱাৰে বিৰাট ৰজাৰ ৰন্ধনী বিকৃতৰে কৌৰৱক পৰাস্ত কৰিব নোৱাৰে কিয়? কৌৰৱৰ পদাবি অধম্বৰবৰ চাদি তোৰ সন্মুখত ক্লান্তক দমহল উপস্থিত শুনা শুনা বিকুদল ইচ্ছা হলে নিৰ্বিঘ্ন পৰব পৰা দিছো অনুমতি। ভীমৰ শুনিলে নাম থৰে থৰে কম্পে তোৰ প্ৰাণ মূৰ্খ কিয় হলি তই কৌৰৱৰ প্ৰধান সেনাপতি হিৰুকাপুৰক এই দুপল হাতেৰে ধৰি কিয় তই পৰশুৰামৰ ধনু অসুধি কৰিলি পামৰ ধৰ ধৰ অস্ত্ৰ বেশ বেশ যদুপতি যদুপতি ঘৰুৱা ঘৰুৱা ৰথ চলালাকলৈ অপেক্ষা কৰিছো চোৱা মৃত্যুবান লৈ কি নঘূৰাল শল্য শল্য অনাৰথ আপুনি আগৰি ধৰি হওঁ কপিধন দেখুৱাও অৰ্জুনক মৰণৰ পথ। আনন্দৰ উৎসৱাদী উঠলি উঠিছে দুৰন্ত সত্তুল দেখা হৰিণীৰ দৰে আতৰত সত্তু সেনা পলাব লাগিছে হৱা হৱা কৰ্ণ কৰ্ণ যুধিষ্ঠিৰে কৰে এখন সংগ্ৰাম হকিছে যুধিষ্ঠিৰ অংগৰাজ অংগৰাজ হত্যা কৰা দয়া নাই ক্ষমা নাই ধৰ্মৰাজ বলি সত্য কথা দুশাসন দয়া নাই ক্ষমা নাই
ধৰ্মৰাজ বুলি আৰু ময়ো কওঁ ভাগিন বুলি দয়া নাই ক্ষমা নাই সত্যৰ মানৱ শুনা সকলোৱে শুনা আজি দুখাখনে কৈছে দয়া নাই ক্ষমা নাই ধৰ্মৰাজ বুলি আৰু ময়ো কওঁ ভাগিন বুলি কুৰুৰাজ বুলি এৰি দে ৰাধাৰ নন্দন যদি পুনৰ তোক মৃত্যুদণ্ড দিওঁ উপহাৰ তুমি মোৰ মৃত্যুদাতা ধৰ্মৰাজ বৰ্তিহীন মতিছন্ন নহয় বিঘত ইচ্ছা কৰা হলে কৌৰৱৰে ৰাজপ্ৰসাদত বন্দী কৰি লৌহ পিণ্ডৰাত পাৰিলোহেঁতেন ৰজ ৰাখিব তোমাক কিন্তু নাৰাখো কন্যাই নকৰে ভংগ প্ৰতিজ্ঞা নিজৰ ৰহস্য তাৰ জীৱনৰ হাৰ আনন্দৰে দিছো মুক্তিদান ব্ৰাহ্মণ এইবাৰ সাৱধান এইবাৰ তোৰ নহব নিস্তাৰ ঘৰ অস্ত্ৰ নকৰি পলম বেশ কৰে দ্ৰৌপদী সুন্দৰী ভাত প্ৰবেশ কৰে দ্ৰৌপদী সুন্দৰী লয় লাখে চলে দেৱী লয় লাখে চলে দেৱী দেখিতে শোভন দেখিতে শোভন এহি মতে পাইলা গয়া সভাৰ ভিতৰ এহি মতে পাইলা গয়া সভাৰ ভিতৰ
ৰাম হৰি ৰাম হৰি ৰাম হৰি ৰাম হৰি গুণাহৰ বজন গুণাহৰ বজন প্ৰিয়ে, নাথ কওক নাথ কি হ'ল আপোনাৰ আপোনাক আজি ইমান চঞ্চল দেখিছোঁ কিয় আজিৰ যুদ্ধত আমাৰ পৰাজয় পৰাজয় সৈন্যবিলাক ছত্ৰভংগ পৰাজয় হৈছে কেনেকৈ কেনেকৈ পৰাজয় হ'ল মই অশ্বস্থামাৰ লগত লাগি থাকোঁতে কৰ্ণই দুৰ্জয় বিক্ৰমেৰে আমাৰ বেহু ভেদ কৰি সকলোকে পৰাস্ত কৰিলে দাদা নকুল সহদেৱ সকলো পৰাস্ত হ'ল ধৰ্মৰাজে প্ৰাণপণে চেষ্টা চলাইছিল কিন্তু তেওঁৰ চেষ্টাও ব্যৰ্থ হ'ল সেইবাবে চিন্তা নকৰিব প্ৰিয়তম আপোনালোক ভালে থাকিলে সেই কৌৰৱে একো কৰিব নোৱাৰে হ'ব পাৰে কিন্তু আজি ধৰ্মৰাজৰ আগত মই কেনেকৈ মুখ দেখুৱাম না কি বাক্যৰে দাদাক মই প্ৰবোধ দিম মই যদি গুৰুপুত্ৰৰ লগত ব্যস্ত নাথাকি কৰ্ণক প্ৰতিৰোধ কৰিলো অনুতাপ কৰিলো কি হ'ব না কোৱা কথা হৈ গ'ল আক্ষেপ কৰি লাভ নাই সঁচা কিন্তু আজিৰ জয়ে অভিমানী দুৰ্যোধনৰ তেজ দুগুণে বহাব প্ৰতিদিন পৰাস্ত হৈ ভগ্নত খাই হোৱা কুৰুসেনাক দুগুণে উৎসাহ যোগাব এদিনৰ পৰাজয় আমাৰ সেনাকো হতাশ কৰিব নোৱাৰে না যদি ধৰ্ম আছে যদি সত্যাসত্যৰ বিচাৰ আছে তেনেহ'লে সেই অহংকাৰী দুৰ্যোধনৰ শেষখন শোচনীয় হ'বই হ'ব কৃষ্ণ না তোমাৰ বাক্যই যেন সত্য হয় হৌৱা নাথ মহাৰাজ এইফালে আহিব লাগিছে যোৱা তুমি শুশ্ৰূষাৰ আয়োজন কৰা যোৱা কৰ্ণক বধ কৰিলা অৰ্জুন দাদা মই এইমাত্ৰ সংসপ্তক আৰু অশ্বস্থামাৰ লগত যুদ্ধ শেষ কৰি এইমাত্ৰ শিবিৰ পাইছোঁ ইয়াত আহি মাত্ৰ জানিব পাৰিছোঁ যে আমাৰ পৰাজয় হৈছে তেন্তে কৰ্ণ এতিয়াও জীয়াই আছে নিমাত কিয় দাদা অপদাৰ্থ ভীৰু এই শক্তিৰে তই দুৰ্যোধনৰ ওপৰত প্ৰতিশোধ ল'ম বুলি কৈছিলি এই শক্তিৰে তই কৰ্ণবধৰ প্ৰতিজ্ঞা কৰিছিলি দাদা ধৰু চৰণত নুদুখিবা অধমক আৰু আস্ফালন নুশুনো অৰ্জুন নাযাওঁ প্ৰত্যয় আৰু ভীৰুৰ কথাত সি নিজ কুলুদ্ধৱ ৰাধাৰ তনয়ে আজি সমৰ ক্ষেত্ৰত মোক কৰে অপমান আৰু ভীৰু কাপুৰুষ যুদ্ধ পৰিহৰি প্ৰত্যুষতে গলি তই সখীৰ লগত মত্ত হলি প্ৰত্যুষতে গৈ ক্ষমা কৰা দাদা জানিলোহেঁতেন যদি আগে এবাৰো পৰাস্ত কৰিব বুলি চাৰি ভ্ৰাতা মোৰ কৰ্ণক চেষ্টাই এৰি ৰণ প্ৰাংগণত আবদ্ধ নাথাকো দাদা দ্ৰোণীৰ লগত অপৰাধ নুশুনো আৰু তোৰ কথা দাদা
দলিয়াই দে তোৰ গান্ধী আৰু এই গান্ধীবোৰে তই তোৰ গান্ধীবোৰে গুণগান বখান তোৰ তেনেকুৱা গান্ধীবৰ প্ৰয়োজন নাই গান্ধীবক তুচ্ছ জ্ঞান কৰিলা অবোধ লোৱা তাৰ পুৰস্কাৰ নিৰ্মম নিষ্ঠুৰ মূৰ্খ মাটির মানুষ পরে মাটিতে উড় নিয়তি গৰাকী মাত্ৰ জনম মৃত্যুৰ যদুপতি যিজনেই গান্ধীবক কৰে তিৰস্কাৰ গুৰু হওক ভাতৃ হওক বিনাশিব ফাল্গুনীয়ে এই অংগীকাৰ ধৰ্মৰাজ জ্যেষ্ঠ যাৰ পিতৃতুল্যতা সেই হেন মহাগুৰুক নাকি নালাগে নালাগে পালিব পাৰ্থ তোমাৰ সত্য অংগীকাৰ তেন্তে ব্যৰ্থ হ'ব মোৰ সত্য অংগীকাৰ নহয় কদাপি ব্যৰ্থ আছে অন্য পায় বিস্মিত নহব পাৰ্থ নোৱাৰা যদিহে ল'ব নিন্দুকৰ প্ৰাণ আছিল প্ৰতিজ্ঞা তব নিজ প্ৰাণদান সত্য কথা যদুপতি মই আছিলো বিস্মিত দাদা মহাত্মন জীৱন নিৰ্মালি মোৰ নবঢ়াই ইয়াক ভাঙিব খুজিলো আগে দেৱ পূজা ভাগ ক্ষমা কৰা দাদা চিন্তা আৰু নাই যদুপতি আপুনি বিদাৰি আজি পক্ষ আপোনাৰ আপোন শুনি ঢালি তৰ্পণ কৰিম তাৰেই সত্য অংগী সত্যশ্ৰী বীৰত্বৰ পাৰাকাষ্ঠ দেখুৱাব নালাগে ত্ৰিভুৱন বিজয়ী ফাল্গুনীৰ শুনিতেৰে পাণ্ডৱ শিবিৰ ৰঞ্জিত কৰিব নালাগে যদি সত্য ৰক্ষা কৰিব খুজিছা তেন্তে আত্মশ্লাঘা কৰা আত্মশ্লাঘা কৰিলে আত্মদান কৰা হ'ব যদুপতি তোমাৰ ইচ্ছাই পূৰ্ণ হওক শুনা ধৰ্মৰাজ দেৱাসুৰ জয়ময় পাৰ্থ মহাবীৰ এই সুদৃঢ় বাহুৰে কৰিছিলো ধূলিচ্ছাত লক্ষ লক্ষ ৰাজেন্দ্ৰ মণ্ডলী স্বয়ম্বৰৰ দিনা সেই দ্ৰুপদ পাৰাৰ আজি তব সন্মুখতে কৰিছো প্ৰতিজ্ঞা সাক্ষী তুমি যদু কুলমণি কুৰুক্ষেত্ৰ সমৰস্থলীত বিনাশী ৰাধাৰ পুত্ৰক দৈৰথ যুদ্ধত এই গান্ধীবৰে মোৰ কৰ্ণ শূন্য কৰিম মেদিনী ভাই অপমানৰ ক্ৰোধত মই তোক কলো বহু কথা দাদা সকলোবিলাক পাহৰি যুদ্ধক্ষেত্ৰত হোৱা অগ্ৰসৰ বলা দাদা বলা যদুপতি মামা মামা হয় মামা ও মামা সন্দেহ কৰিছ মামা সন্দেহ কৰিছা এই দুখাখনৰ প্ৰতাপ তুমি দেখা নাই যাৰ ভয়ত মামা স্বৰ্গৰ দেৱতা কম্পিত পাতালৰ পাখকে মূৰ্ছিত আৰু তেনেই দুখাখনৰ আগত ভীম কোন মামা ভীম কোন এই ভীম
আৰু তই এই কুচক্ৰান্তকাৰী গান্ধাৰ পুত্ৰ শকুনি মই নহওঁ বিকুটৰ বোপা, মই নহওঁ। মই ৰজস্বলা দ্ৰৌপদীক চুলিত ধৰি বিবস্ত কৰিব খোজা নাই বিকুটৰ বোপা। বিকুটৰ বোপা, তুমিতো মোক বক্ষ ৰক্ত পান কৰিম বুলি প্ৰতিজ্ঞা কৰা নাই। মামা তোমাৰ প্ৰতিজ্ঞাৰ লক্ষ্য ৰাজভাতা দুখাখন মামা কি চাই আছা? তোমাৰ ভয়ত স্বৰ্গৰ দেৱতা কম্পিত বাহু তোমাৰ গৰ্ব চিন্তা কৰা, তোমাৰ শক্তি লুপ্ত কৰা, মামা দেখ দেখ সৰ্বজন দৈবেৰা মহাকোঠে দুয়োজনে যুদ্ধয়াৰ ঢিল ক'ত দুখাখন? হিলমাৰু দুখাখনৰ গদাই গদাই হল নাই খন্তেক অপেক্ষা কৰা, নাই আৰু বেছি পৰ ভৰটোৰ শুনি চালে নামাৰিবা বিকুদৰ
তৰু বিধি কিনো মোৰ কপালে লিখিলা নামাৰিবা বিপদৰ ধৰু চৰণত বিধি কিনো মোৰ কপালে লিখিলা দাদা মই ছোৱালী বিধি কিনো মোৰ কপালে লিখিলা নামাৰিবা বিপদৰ ধৰু চৰণত বিধি কিনো মোৰ কপালে লিখিলা দাদা ক্ষমা কৰা বিপদৰ ধৰু চৰণত মোৰ কপালে লিখিলা বিধি কিনো মোৰ কপালে লিখিলা হৰি এই ভীমৰ হাতৰ পৰা কোনে ৰক্ষা কৰে? ভীম মাতি ভীম নহয়, ভীম মাতি ৰক্তপ্ৰহ দুদন্ত ৰাজ্য এই হাতেৰেই তই স্বাধীন অঞ্চলী দেশ স্পৰ্শ কৰিছিলি। তোর দুধের মাত কন্যক মাত সকলিক মাত এই এই হিমৰ হাতৰ পৰা আদি তোক কোনে ৰক্ষা কৰে? আজি আজি হিমৰ হাতত দুঃশাসন শেষ। Krishna! 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 ইকিনাথ, আপোনাৰ গোটেই শৰীৰতে আপুনি আহত হৈছে। আহত হোৱা নাই প্ৰিয়ে, নিহত হৈছে। সেই আপুনি কি কৈছে নাথ? আপোনাৰ গোটেই শৰীৰতে আছে আৰু অথচ আপুনি এইবোৰ কৈছে কি? ভয় নকৰিবা কৃষ্ণ, মই উন্মাদ হোৱা নাই, মই নৰৰক্ত পান কৰি আহিছো। নৰৰক্ত পান কৰিছে? কাৰ ৰক্ত? স্নেহৰ ভাতৃৰ ৰক্ত। ভাতৃৰ ৰক্ত? হে ভগৱান, তুমি এইবোৰ কি শুনাইছা প্ৰভু, কি দেখুৱাইছা? মাতা কৃষ্ণ,
মাতা উচ্চ স্বরে মাতা কি আকুল শীতে পাতা ভগৱান ভগৱান তুমি আছা তুমি তুমি মোকো হত্যা কৰিবা কৰা মই মোকো হত্যা কৰা মই তোমাকো হত্যা কৰিম পাপিনী মই মোকো হত্যা কৰা আজি মুক্তকাশী পাঞ্চালীক হত্যা কৰি তাৰ পৰিৱৰ্তে পাণ্ডৱৰ জয় লক্ষ্মী ভাবি ভাৰতৰ অধীশ্বৰী হাস্যমুখৰিতা চিৰ প্ৰফুল্লিত কৰি আজি যাজ্ঞখিনিৰ উন্মুক্ত ক্লেশ মই আজিৰ পৰা বেদীযুক্ত কৰিলোঁ দেখ দেখ সৰ্বজন দৈবেৰালে খনা বেধেৰ বেধান এইটো নহবে পাৰ্থ বেচুৰামণি গ্ৰাহে মৰি ৰথচক্ৰ ৰাক্ষসী ধৰাই খন্তেক অপেক্ষা কৰা পিতাৰী ধৰাৰ বক্ষ মুক্ত কৰো ৰথ মুক্ত কৰা বীৰবৰ অবিলম্বে মুক্ত কৰা তুমি ৰথৰ চকা অপেক্ষা কৰিছো মই ক্ষমা নাই তদুপতি তুমি এই নে দয়াময় অগতি তুমি এই নে নারায়ণ পতিত পাবন ক্ষত্রিয় কোলমণি তুমি সারথীর কথা শুনি অংশত কলঙ্ক হানি বিধর্ম বিসর্জন নিদিবা ফলগনি কোন ধৰ্ম মতে কৰ্ণ কৌৰৱৰ নৰক সভাত পাঞ্চালীক লাঞ্ছনা কৰোঁতে সমৰ্থন কৰিছিলা কোৱাহে ধাৰ্মিক কোন ধৰ্ম মতে কৰ্ণ অন্যায় পাখাৰ চলি পঞ্চ পাণ্ডৱক বনবাস দিয়াৰ কালত সন্মতি দিছিলা অধৰ্মীৰ নিষ্ঠুৰ মতত কোন ধৰ্ম মতে কৰ্ণ দুখাখনে কেক স্পৰ্শ কৰোঁতে সতীৰ নিমাতে নিতালে বহি আছিলা কোৱাহি ধাৰ্মিক কৃষ্ণ কৃষ্ণ দুর্যোধন ভারতের ৬১ রজা অনুগত প্রজা মাথুর রজার ধর্মই ধর্ম পালিত প্রজা কিন্তু কৃষ্ণ তুমি কারো নহুয়া অধীর তুমি তো নহুয়া কৃষ্ণ পাণ্ডবর দা তথাপি তো ষড়যন্ত্র করি করি উত্তেজিত করি স্বর্ণময়ী ভারত ভূমি অগণী জলালাকিও ভয়ে ভয়ে কন্দল লগায় যুক্তি তর্ক বিচাৰৰ নুহে প্ৰয়োজন অৰ্জুন এই পাখণ্ডই দুগ্ধ পুষ্য সুকুমাৰ সুভদ্ৰাৰ আলাসৰ লাৰু প্ৰাণাধিক অভিমান্যক তোমাৰ অতি নিশংসভাৱে পশুৰূপ ধৰি বধ কৰিছিল লোৱা পাৰ্থ এই আজি তাৰ সুবৰ্ণ সুযোগ সত্য অতি সত্য হেৰাও পাখণ্ড ভাল ধৰ্মৰে আজি তোৰ পৰিলে মনত পশুবধ বধ কৰিছিলি তই মোৰ পুত্ৰক পশু তই শেষ কৰো আজি তোৰ পশু অভিনয় বেশ আত্মরক্ষা করা ভগবান কৃষ্ণ তোমার নাম জয়তে ততে শুনো মাত্ৰ তোমাৰ গুণ
ভগবান কিনো তোমাৰ নাম ভগবান কিনো তোমাৰ নাম য'তে ত'তে শুনো মাত্ৰ তোমাৰ গুণ নাম ভগৱান কিনো তোমাৰ নাম মহাকুঠে দুয়োজনে যুদ্ধ আৰম্ভিল ভগৱান কিনো তোমাৰ নাম ভগৱান কিনো তোমাৰ নাম য'তে ত'তে শুনো মাত্ৰ তোমাৰ গুণৰ নাম ভগৱান কিনো তোমাৰ নাম দেশ দেশ সৰ্বজন দৈবেৰলে মন ভগৱান কিনো তোমাৰ নাম ভগৱান কিনো তোমাৰ নাম য'তে ত'তে শুনো মাত্ৰ তোমাৰ গুণ নাম ভগৱান কিনো তোমাৰ নাম ৰাম হৰি বোলা সৰ্ব ভজন ভগৱান কিনো তোমাৰ নাম ৰাম হৰি বোলা সৰ্বজন ভগৱান কিনো তোমাৰ নাম কিনো তোমাৰ নাম শল্য ৰথ আনবৰি মূৰ্খসকললৈ পলালি ক্ষত্ৰিয় কুল গ্লানি হেৰু পাপিষ্ট ধৰ্মতী অতি ভাগ্যৱান তই ঋষিৰ সাপে ব্ৰহ্ম সাপে নকৰাহেঁতেন মোক আজি যত্তৰি নিদাৰুৰ নিয়তিয়ে নকৰাহেঁতেন গ্ৰাহ ৰথ চক্ৰবোৰ থাকক সাৰথি তোৰ দেৱনাৰায়ণ এই বিজয়ের চোখ হেরস্ত করে তোর সেই চিহ্নমুণ্ড মাধবক মাই দিলু হেতের উপহার তাৰ আগে হে অধম বৰ্পৰ তোৰ চিহ্ন মুণ্ডৰে পূজা হও কুমাৰ হব বেশ বেশ সিন্ধুরা পার্থর রথর পরশুয়া কুরুক্ষেত্র অধর মেলে ভরা নহয় আহ নহয় আহ। অধৰ্মবি। কুৰুক্ষেত্ৰ ধৰ্মক্ষেত্ৰ ই যে উন্নতিৰ যোৱা কন্ন মহাধনুধৰ হৰগত পাৱস্থান উচ্চ মধুকৰ দয়াময় দয়াময় শেষ হল আজি মোৰ জন্ম অভিনয় জন্ম জন্মান্তৰৰে স্থান পাওঁ পদ কমলত
এই মোৰ অন্তিম মৃত্যুকালত বিদায় বিদায় সখা বিদায়। নিরঞ্জনা হিয়াকার হরি নিরাকার হরি নিরাকার হরি